Hey guys, good evening. এটা নতুন ভিডিওলৈ স্বাগতম তো গাইস বলক দৈনিকৰ ভিডিওটো আৰম্ভ কৰো। যে থাম্বনেল দেখি নিশ্চয় গম পাইছে ভিডিওটো কিহৰ ওপৰত। যে শিখৰ জ্যোতি গোস্বামীৰ লগত হাফলং জিলাত কি হ'ল। যে প্ৰকৃত তথ্য পোহৰলৈ আহিছে আপুনি ভিডিওটো স্কিপ নকৰাকৈ চাওক আৰু আপুনি হয়তো বুজি নাপাব যদি স্কিপ কৰি ভিডিওটো কাটি দিয়ে। আৰু ৰিকুৱেষ্ট কৰিছো আপোনালোকে বিতৰ্ক নকৰিব প্লিজ আপোনালোকক আকৌ এবাৰ অনুৰোধ জনাইছো যে শিখৰ জ্যোতি গোস্বামীৰ লগত প্ৰকৃতৰে হাফলং জিলাত কি হৈছিল আৰু হাফলং জিলাত কি কাণ্ড হ'ল হয়তো থাম্বনেল দেখি নিশ্চয় গম পাইছে আৰু যিটো সামাজিক মাধ্যমত পাইছোঁ বা যিটো সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ তাৰ পৰিপ্ৰেক্ষিতত আজি মই এই ভিডিওটো লৈ আহিছোঁ। স্ক্ৰীণত দেখি আছে এখন ফটো আৰু মই কোনো মিছা বাতৰি লৈ মই আজি এই ভিডিওটো লৈ অহা নাই। আৰু আপুনি যদি ফেচবুকত ভিডিওটো চাই আছে নয়ন মনিটাছ পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাইছে নতুনকৈ নয়ন পুষ্পা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু আগৰখিনি ভিডিঅ'টো এইটো ভিডিঅ'টো মৰম চেনেল দিব ছাপোৰ্ট দিব মোৰ দৃঢ় বিশ্বাস আপোনালোকৰ ওপৰত। কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ লগত বা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ঘটনাৰ লগত শ্যাম কানু মহন্ত, হীৰৰ্থ শৰ্মা, শেখৰ জ্যোতি মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৈশ্য, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা, অমৃতপ্ৰভা মহন্ত ইত্যাদি 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 এতিয়া জেলত আছে। কিন্তু শ্যাম কানু মহন্তই যি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ বা অংশগ্ৰহণ কৰিবলৈ জুবিন গাৰ্গক নিছিলে, জোৰ জবজ কৰি নিছিলে। 10-12জন ব্যক্তি থকাৰ পিছতো 10-12জন ব্যক্তি লগত থকাৰ পিছতো কিহৰ কাৰণে যত্ন নল'লে, কিহৰ কাৰণে চিন্তা নকৰিলে প্ৰাণৰ শিল্পী আমাৰ অসমীয়াৰ আৱেগ ভাৰতবাসী গৌৰৱ এজন মানৱৰূপী ভগৱান জুবিন গাৰ্গক কিয় তেওঁলোকে যত্ন নল'লে। আজি হয়তো যদি যত্ন ল'লেহেঁতেন প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি আমাৰ মাজত থাকিলেহেঁতেন। গম পাইছেনে যে বিভিন্ন ধৰণৰ ফেষ্টিভেল বহিৰাজ্যত বা বিদেশত হৈ থাকে, কিন্তু এই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ বা অংশগ্ৰহণ কৰিবলৈ জুবিন গাৰ্গক শ্যাম কানু মহন্তই জোৰ জবজ কৰিছিলে। আৰু জুবিন গাৰ্গ যদি নাযাওঁ বুলি কোৱাৰ কাৰণে শ্যাম কানু মহন্তই ছুইচাইড কৰিম বুলি কৈছিলে। মই কোনো মিছা কথা কোৱা নাই, আপোনালোকে বিতৰ্ক নকৰিব, আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ। কিন্তু যদি শ্যাম কানু মহন্তই যত্ন ল'লেহেঁতেন বা সেই দলটোৱে বা নৰ্থ ইষ্ট ফেষ্টিভেল য'ত পতা হৈছিলে, য'ত অনুষ্ঠিত হৈছিলে ছিংগাপুৰত, বা অসমৰ ৰাণী জুবিন গাৰ্গৰ একমাত্ৰ পত্নী গৰিমা শইকীয়া গাৰ্গক যদি যাবলৈ যদি দিয়া হৈছিল বা মানে যাবলৈ দিয়া নহ'লে যদি যাব দিলেহেঁতেন বা তেওঁ হয়তো আজি আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। গম পাইছেনে 19 ছেপ্টেম্বৰৰ পৰা এই পৰ্যন্ত জন্মদিন পাৰ হৈ গ'ল, আজি 2 মাহ পাৰ হৈ গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। নৱেম্বৰ আজি 25 তাৰিখমান হৈ গ'ল। কি ক'ব, মনত বহুত দুখ। আমাৰ শিৰে আমাৰ আবেগে জুবিন গাৰ্গ জীয়াই আছে আৰু জীয়াই থাকিব। কিন্তু জুবিন গাৰ্গৰ লগত যি কাণ্ড সংঘটিত কৰিলে, জুবিন গাৰ্গ কিহৰ কাৰণে নাইকিয়া হ'ল, সকলো তথ্য সকলো কথা অসমবাসীয়ে ভাৰতবাসীয়ে জানিব লাগিব। কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে ৰাছিয়া, ইউক্ৰেইন, জাপান, জাৰ্মানী, ইণ্ডোনেছিয়া, পোলেণ্ড, নৰৱে, ভূটান, নেপাল, জাপান, জাৰ্মানী বিভিন্ন দেশৰ জনপ্ৰতিনিধিসমূহে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে। জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতি আছে আৰু জুবিন গাৰ্গে ন্যায় পদটো বিচাৰি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ ল'বলৈ বিভিন্ন দেশৰ পৰা জনপ্ৰতিনিধি আহিছে, বিভিন্ন বিশিষ্ট ব্যক্তিসকল আহিছে। জুবিন গাৰ্গৰ বাৰ্থডেৰ দিনা বলিউডৰ বিভিন্ন তাৰকা আহিছে খবৰ ল'বলৈ। নেপাল, ভূটানৰ পৰা কিমান ডাঙৰ ব্যক্তি আহিছিলে বিভিন্ন দেশৰ পৰা। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আপুনি যদি জাষ্টিছ ফৰ জুবিন গাৰ্গ এবাৰ লিখিব নোৱাৰে, কিহৰ কাৰণে আপুনি তেতিয়াহ'লে ছ'চিয়েল মিডিয়াটো চাই আছে? আৰে আপুনি এবাৰ লিখিব নোৱাৰেনে? আপুনি দাদাৰ কাৰণে আপোনাৰ এবাৰ বেয়া নালাগেনে? এবাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে আপুনি আপোনাৰ মোবাইলৰ নেটখন খতম হৈ নাযায়, আপোনাৰ হাতখন ভাগি নাযায়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে আমাক কি নিদিছিলে? প্ৰাণৰ শিল্পী জুবিন গাৰ্গে এখন সোণালী অসম গঢ়ি থৈ গ'ল। আৰু সেই অসমখন আজি আমাৰ মাজত, সেই অসমখনৰ কাৰণে কোনে প্ৰতিদিনাই চিন্তা কৰিছিলে? প্ৰাণৰ শিল্পী জুবিন গাৰ্গে চিন্তা কৰিছিলে। আপোনালোকে বিতৰ্ক নকৰিব। আজি জুবিন গাৰ্গ নাই বুলি ক'লে কোনেও বিশ্বাসে কৰিব নোৱাৰে আৰু কোনেও মানি ল'বই নোৱাৰে যে জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। গাটো ইমান ভাল নহয় আৰু জুবিন গাৰ্গৰ কাৰণে সদায় ভিডিঅ' বনাই আছোঁ আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সদায় মাত মাতি যাম। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ লগত যিকেইজন নৰপিশাচ জড়িত হৈ আছিলে বা তেওঁলোকে উচিত শাস্তি পাব লাগে আৰু তেওঁলোকক প্ৰশাসনে বিহিত ব্যৱস্থা তেওঁলোকৰ ওপৰত ল'ব লাগে।
আৰু এনে কাম ভৱিষ্যতে কোনো ব্যক্তিৰ লগত, কোনো অভিনেতাৰ লগত, কোনো শিল্পীৰ লগত, কোনো গায়কৰ লগত যাতে নহয়, মই অনুৰোধ জনাইছোঁ। আৰু দাদা য'তেই আছে, জুবিন গাৰ্গ য'তেই আছে, ভালে থাকক, কুশলে থাকক। আৰু জুবিন গাৰ্গৰ দৰে যাতে বা জুবিন গাৰ্গৰ লগত যি হ'ল ভৱিষ্যতে কাৰো লগত নহওক। আৰু ভিডিঅ'টোত যদি কথা পতা কিবা কথা ভুল হৈছিল ক্ষমা কৰিব। আৰু ভিডিঅ'টো বেছি দীঘল নকওঁ দিয়ক। আজিলৈ ভিডিঅ' ইমানে, নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। পুনৰবাৰ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ নতুন ৰূপত। আপোনালোকে ছাপোৰ্ট কৰিব, আশীৰ্বাদ কৰিব, বিতৰ্ক নকৰিব। টাটা বাই বাই, জয় আই অসম, জয় জুবিন দা।